জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ যি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 3 অক্টোবৰৰ পৰা অনুষ্ঠিত কৰা হ'ব। 23 ছেপ্টেম্বৰত আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। কোনকেইটা পোষ্টৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব আপোনালোকক মই কৈ দিছোঁ, চাই লওক। টোটেল 5563টা পোষ্টৰ আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। তাৰে ভিতৰত আপোনালোকৰ আছে, চাই লওক, বটমেন, কনষ্টেবল, ড্ৰাইভাৰ, গ্ৰেড 4, হাবিলদাৰ, চাফাই কৰ্মচাৰী, ছাব ইন্সপেক্টৰ, ছুইপাৰ এণ্ড আদাৰ পোষ্ট। এই পোষ্টকেইটা আপোনালোকৰ 23 ছেপ্টেম্বৰ তাৰিখে এডমিট কাৰ্ড মুকলি কৰা হ'ব। ছাব ইন্সপেক্টৰৰ কাৰণে যোনসকলে প্ৰিপেৰেশ্যন কৰি আছিলে তেওঁলোকে কৈ আছিলে যে ছাব ইন্সপেক্টৰৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তো 23 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ ছাব ইন্সপেক্টৰসকলৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব আৰু আপোনালোকৰ অক্টোবৰ মাহতে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। যোনসকলে AB আৰু UB দুইটাতে আপোনালোকে এপ্লাই কৰি দিছিলে আপোনালোকৰ এখনেই পেপাৰ হ'ব। আপোনালোকে এখন পেপাৰ দিলেই হ'ব, কিন্তু কেৱল আপোনালোকৰ কাট অফটো বেলেগ বেলেগকৈ মাৰিব। UBত অলপমান কাট অফ বেছিকৈ যাব, ABত অলপমান কাট অফ কমকৈ যাব। UB মানে হ'ল আপোনালোকৰ যোনসকল থানাত ছাব ইন্সপেক্টৰ আছে সেইসকলক আমি UB বুলি কওঁ। যোনসকল কামাণ্ডোত আছে সেইসকলক আমি AB ছাব ইন্সপেক্টৰ বুলি কওঁ। ঠিক আছে, এতিয়া মই কৈ দিছোঁ আপোনালোকক আছাম পুলিচ AB UBৰ ভেকেঞ্চিৰ কথা। বহুতেই কৈ আছে যে ভেকেঞ্চি বাঢ়িব বা ইমানটা ভেকেঞ্চি বাঢ়িব বা বাঢ়িছে, কিন্তু যেতিয়ালৈকে আমি অফিচিয়েল নটিচ নাহে তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে ইমানটা ভেকেঞ্চি বাঢ়িছে। অফিচিয়েল নটিচ আহিলেহে আমি ক'ব পাৰিম যে ইমান ভেকেঞ্চি বাঢ়িছে বা বিশ্বাস কৰিব পাৰিম। মোৰ মতেতো ভেকেঞ্চি বাঢ়িব লাগে, ভেকেঞ্চি বাঢ়িলে আমাৰ কাৰণেই ভাল, কিন্তু অফিচিয়েল নটিচ নহালৈকে আমি বিশ্বাস কৰিব নোৱাৰোঁ ভেকেঞ্চি বাঢ়িছে বুলি। আৰু এতিয়া মই এটা কথা কৈ দিছোঁ আপোনালোকক, এইকেইদিনত বহুতৰে মনত এটা ডাউট হৈ থকা প্ৰশ্ন যে আমাৰ কাট অফটো ষ্টেট ৱাইজ মাৰিব নে ডিষ্ট্ৰিক্ট ৱাইজ মাৰিব। আছাম পুলিচ AB UBৰ যোনটো কাট অফ মাৰিব সেইটো ষ্টেট ৱাইজ মাৰিব নে ডিষ্ট্ৰিক্ট ৱাইজ মাৰিব। যিহেতু 2-3খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ একেখন ফিল্ডতে অনুষ্ঠিত কৰা হৈছে, যেনেদৰে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, এই 3খন ডিষ্ট্ৰিক্টৰ একেখন ফিল্ডতে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হৈছে, বা যোৰহাট বা মাজুলী 2খন ডিষ্ট্ৰিক্টৰ একেখন ফিল্ডতে অনুষ্ঠিত কৰা হ'ব ইণ্টাৰভিউ। কিন্তু আপোনালোকে যোৰহাটৰ ল'ৰা ছোৱালীখিনিয়ে মাজুলীৰ ল'ৰা ছোৱালীখিনিৰ লগত কম্পিটিশ্যন কৰিব নালাগে, মাজুলীৰ ল'ৰা ছোৱালীখিনিয়ে যোৰহাটৰ ল'ৰা ছোৱালীখিনিৰ লগত কম্পিটিশ্যন কৰিব নালাগে। কিয় কৈছে, আপোনালোকক কাট অফ আগৰ দৰে মাৰিব, আপোনালোকক ডিষ্ট্ৰিক্ট ৱাইজে যাব কাট অফ। কেৱল আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনিৰ লগত কম্পিটিশ্যন কৰিলে হ'ল। ভালদৰে প্ৰেক্টিচ কৰি থাকক, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকক আগৰ নিচিনাকৈ আপোনালোকক কাট অফ মাৰিব। আৰু ৰিটেন টেষ্ট দিবলৈ আপোনালোকক এটা পোষ্টত আপোনালোকক 5জন কেণ্ডিডেট ৰিটেন টেষ্ট দিবলৈ মাতিব, আৰু ভাইভাত যোনখন কাট অফ লিষ্ট মাৰিব সেই তাত আপোনালোকক এটা পোষ্টত 2জনকৈ ভাইভা দিবলৈ মাতিব। তো বিশেষ কাট অফ নাযায়, আপোনালোকে চিন্তা কৰিব নালাগে। ৰানিং আপোনালোকে 12ৰ ভিতৰত কমপ্লিট কৰি লং জাম্প আৰু চিন আপ যদি এক্সিলেণ্ট মাৰি ধুনীয়াকৈ ৰিটেন টেষ্ট দিবলৈ পাব। গতিকে ভিডিঅ'টোত গম পালে আপোনালোকক ভেকেঞ্চিৰ কথা ক'লোঁ। আপোনালোকৰ যেতিয়ালৈকে অফিচিয়েল নটিচ নাহে আমি তেতিয়ালৈকে ভেকেঞ্চি বাঢ়িছে বুলি ধৰিব নোৱাৰোঁ বা ভেকেঞ্চি বাঢ়িছে বুলি ক'ব নোৱাৰোঁ। আৰু মই আপোনালোকক কাট অফৰ কথা ক'লোৱে, কাট অফ আগৰ নিচিনাকৈ যাব, ডিষ্ট্ৰিক্ট ৱাইজে কাট অফ মাৰিব। আৰু আপোনালোকে প্ৰেক্টিচ ভালদৰে কৰি থাকে। এইকেইদিন আছে আপোনালোকে নিজকে বচাই প্ৰেক্টিচ কৰক, ঠিক আছে। শৰীৰটোৰ কথা আপোনালোকে ধ্যান ৰাখিব। আপোনালোকে ধুনীয়াকৈ ৰিটেন টেষ্ট দিবলৈ পাব, মাত্ৰ ফিজিকেলত অলপমান নাম্বাৰটো সৰহকৈ আনিলেই হ'ল। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে, আৰু বিশেষ ক'বলগীয়া তেনেকৈ একো নাই। কিবা যদি আপোনালোকৰ নজনা কথা আছে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।